এইডাল এনেকৈ লগাই ল'লে বাঘৰ আক্ৰমণৰ পৰা এইডাল লগাই ল'লে এনেকৈ ল'লে দুখন মুখৰ সময় এইফালৰ পৰা বাঘে ভয় কৰিব, সিফালৰ পৰা ভয় কৰিব। বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এই চিষ্টেমটো মানুহে যদি বাঘৰ চকুৱে চকুৱে চাব গ'লে ওচৰ নাহে আৰু এইকেইটা চকু যদি এইফালেও যদি থাকে, এইফালেও যদি মানুহৰ এইকেইটা থাকে তেতিয়াহ'লে কোনফালে আহিব? ভৰিত কামলৈ নাহে ন, মানুহটো ওচৰলৈকে নাহে যে ভৰি কি খাব? এইখনে এখন এইডাল এনেকৈ লগাই ল'লে বাঘৰ আক্ৰমণৰ পৰা এইডাল লগাই ল'লে এনেকৈ ল'লে দুখন মুখৰ নহয় এইফালৰ পৰা বাঘে ভয় কৰিব, সিফালৰ পৰা ভয় কৰিব। বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এই চিষ্টেমটো সুন্দৰবনত আছিল আৰু চিনেমা এখন আমি দেখিছোঁ। গুৱাহাটীৰ মানুহে বাঘ মানে মানুহৰ ঘৰত সোমাইছে, বাঘ মানুহৰ ঘৰত সোমোৱা নাই, এইটো মিছা কথা। বাঘৰ গৃহতহে মানুহ সোমাইছে, যাৰ কাৰণে বাঘবোৰ আহিছে। মই আগতেও কৈছোঁ বাঘৰ গৃহত মানুহ সোমাইছে, গছ গছনি কাটিছে, কোনো বাধা নিদিয়ে। নৰগাঁৱত এতিয়াও বাঘ আছে, এতিয়াও বাঘ আছে আৰু সেইকাৰণে সি ধৰ বাঘটো তাৰ পৰা ওলাই আহিল। নৰগাঁৱৰ পাহাৰৰ সেই জিলা হস্পিটেলৰ সেইফালে এতিয়া কিবা আৰ্মি মেডিকেল কিবা আৰ্মি কিছে 40 বিঘা মাটি লেডিজ ক্লাব দিছে, এইটো দিব নালাগে। সেইটো সেই নৰগাঁৱৰ পাহাৰত সেইটো বাঘৰ থকা এডোখৰ স্থান, তাত চিৰিয়াখানা বনাব পাৰি। ইচ্ছা কৰিলে মানুহে চাৰিওফালে ঘাঁহ কৰি পেলাই সেই বাকী তাতে ৰক্ষা দিব পাৰে। তাত হাতীবিলাক আৱৰ্তন দি আছে, আম চাঙত হাতী আছে, আম চাংখন ধ্বংস কৰি আছে আৰু কোনো একশ্যন নাই তাৰ ওপৰত। হাতী কিয় নাহিব পাৰে, হাতী ওলাই আহিব, হাতী জেগা নোহোৱা দিছে।